নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কিয় এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ কালিলৈ ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংকত সোমাব 9,000 টকা অৰুণোদয় আঁচনি 3.0 জৰিয়তে। অৰ্থাৎ 10 মাৰ্চ ৰাতিপুৱা 10:30 ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংকত সোমাব 9,000 টকা। কিন্তু এই টকা কোনসকল মহিলাই লাভ কৰিব, মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 9,000 টকাক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে। আপডেটটো চাই লওক। 10 মাৰ্চ ৰাতিপুৱা 10:30 লগে লগে প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব 9,000 টকা। উপস্থিত থাকিব লাগিব সভাত। 10 মাৰ্চ ৰাতিপুৱা 10:30 ৰাজ্যৰ 40 লাখ মহিলাৰ বেংকত সোমাব 9,000 টকা। অৰ্থাৎ হাতত মাত্ৰ এদিন। আৰু কালি ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংকত সোমাব 9,000 টকা অৰুণোদয় আঁচনি 3.0 জৰিয়তে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে সভাত উপস্থিত থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ প্ৰতিখন পঞ্চায়তত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত উপস্থিত থাকিব লাগিব। লগতে BTC আৰু VCDCৰ অঞ্চলৰ নগৰসমূহৰ ৱাৰ্ডত অনুষ্ঠিত হ'ব সভা। আৰু সভা চলি থাকোঁতে ৰাজ্যৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাব 9,000 টকা অৰুণোদয় আঁচনিৰ জৰিয়তে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 লৈ কৰিলে বৃহৎ ঘোষণা। লগতে 10 মাৰ্চ ৰাতিপুৱা 10:30 ৰাজ্যৰ 40 লাখ মহিলাৰ বেংকত সোমাব 9,000 টকা অৰুণোদয় আঁচনি 3.0 জৰিয়তে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ এদিন। অৰ্থাৎ 10 মাৰ্চ ৰাতিপুৱা 10:30 আপোনালোকৰ বেংক একাউণ্টত DBT যোগে 9,000 টকা অসম চৰকাৰে প্ৰেৰণ কৰিব। আৰু এই টকা কোনসকল মহিলাই লাভ কৰিব? যিসকল মহিলাই সভাত অংশগ্ৰহণ কৰিব তথা যিসকল মহিলাৰ বেংক একাউণ্টটো ঠিক হৈ আছে অথবা DBT-সমূহ লিংক আছে, তেওঁলোকে এই টকাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল মহিলাই এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেওঁলোকে অতি শীঘ্ৰেই কৰি লওক। অথবা যদি আপোনালোকৰ বেংকৰ KYC আপডেট দিয়া নাই তেনেহ'লে অতি শীঘ্ৰেই বেংকৰ যোনটো ব্ৰাঞ্চ আছে সেই বেংকৰ ব্ৰাঞ্চলৈ গৈ আপোনালোকৰ নথিপত্ৰখিনি আপডেট দি লওক। আৰু যদি আপডেট হৈ আছে তেনেহ'লে আপডেট দিব নালাগে, কোনো ধৰণৰ চিন্তা কৰিব নালাগে, আপোনালোকে নিশ্চয় টকা লাভ কৰিব। লগতে যদি কিবা কাৰণত মোবাইল নম্বৰটো সলনি কৰিছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰক জনাব লাগিব। লগতে যদি আপোনালোকে এই টকাসমূহ নাপায় তেনেহ'লে চৰকাৰে কিন্তু অফিচিয়েলি নতুন এটা হেল্পলাইন নম্বৰ মুকলি কৰিব। যিসকল মহিলাই টকাসমূহ নাপাব তেওঁলোকৰ বাবে কিন্তু চৰকাৰে হেল্প ডেস্ক মুকলি কৰিব। আৰু যেতিয়া হেল্প ডেস্ক মুকলি কৰি লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো 10 মাৰ্চ ৰাতিপুৱা 10:30 পৰা আপোনালোকৰ একাউণ্টত 9,000 টকা সোমোৱা আৰম্ভ কৰিব। কিছুমান হিতাধিকাৰীসকলৰ এই টকাসমূহ হয়তো আধা ঘণ্টা বা 1 ঘণ্টা লেটকৈও তেওঁলোকৰ বেংক একাউণ্টত সোমাব পাৰে। যিহেতু এই টকাসমূহ DBT যোগে অসম চৰকাৰে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব। কেতিয়াবা ছাৰ্ভাৰ প্ৰব্লেম হ'লে কিন্তু এই টকাটো অকণমান দেৰিকৈ হ'লেও সোমাই যায়। অৰ্থাৎ যিসকল মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক আছে বা তেওঁলোকে যোগ্য হয়, পূৰ্বৰ পৰাই অৰুণোদয় আঁচনি ধনসমূহ পাই আহি আছিলে বা নতুনকৈ হ'লেও পাই আছে, তেওঁলোকে কিন্তু নিশ্চয় এই টকাসমূহ লাভ কৰিব। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদি আপোনালোকৰ বেংক একাউণ্ট তথা আপোনালোকৰ সবিশেষ তথ্যসমূহ ঠিক হৈ আছে তেনেহ'লে নিশ্চয় আপোনালোকে 10 তাৰিখে ৰাতিপুৱা 10:30 লগে লগে আপোনালোকৰ বেংক একাউণ্টত 9,000 টকা সোমোৱা আৰম্ভ কৰিব। হয়তো এই টকাটো আপোনালোকৰ বেংক একাউণ্টত এদিন লেটকৈ সোমাব পাৰে যদি যোগ্য মহিলা হয়। গতিকে ৰাজ্যৰ লাখ লাখ নতুন হওক বা পুৰণি হওক অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা সুখবৰ। অৰ্থাৎ 10 মাৰ্চ ৰাতিপুৱা 10:30 পৰা আৰম্ভ হ'ব আপোনালোকৰ বেংক একাউণ্টত 9,000 টকাকৈ সোমোৱা। গতিকে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত এই 9,000 টকা সোমোৱাটো জানিব পাৰে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে অৰুণোদয় আঁচনি 3.0 লৈ। যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো ৰাজ্যৰ মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।